নমস্কাৰ। আপোনালোকে জানেনে পশ্চিম ফালৰ যদি আপোনাৰ ঘৰখনৰ পশ্চিম ফালে যদি আপোনাৰ ঘৰৰ বাস্তু দোষ লাগি থাকে তেতিয়াহ'লে ঘৰখনত কিছুমান লক্ষণে দেখাই দিয়ে। সেই লক্ষণ কিছুমান হৈছে ঘৰৰ মেইন যিবোৰ সদস্য সেই সদস্যসকলৰ মেইনজন তেওঁ গুৰুতৰভাৱে বেমাৰত ভুগি থাকিব পাৰে আৰু ঘৰৰ সকলো সদস্যবোৰ ইটোৰ পিছত সিটো বেমাৰত ভুগি থাকিব পাৰে। গতিকে আপোনালোকে যদি ঘৰখনত যদি তেনেকুৱা পৰিৱেশ হৈছে আপোনালোকে নিশ্চয় আপোনাৰ ঘৰখনত পশ্চিম চাইডে বাস্তু দোষ লাগি আছে। গতিকে ঘৰখনত কিছুমান উপায় কৰিব লাগিব, কিছুমান নিৰ্দিষ্ট বাস্তুৰ নিয়ম আছে, সেইখিনি কৰিলে ঘৰখনৰ পৰা সেই দুখখিনিৰ পৰা পৰিত্ৰাণ পোৱা যায়। মই আপোনাক ক'বলৈ গৈ আছোঁ, মন দি শুনিব। নমস্কাৰ, মই জ্যোতিষী গৌৰৱ বৰা। আপোনালোকে মোৰ চেনেলটো যদি চাই ভাল পাইছে তেতিয়াহ'লে ফ'ল' এণ্ড লাইক এটা কৰি দিব। উপায়টো হৈছে সৰু উপায়। আপোনালোকে পশ্চিম ফালে চন্দ্ৰ যন্ত্ৰ এটা কিনিবলৈ পোৱা যায়। চন্দ্ৰ যন্ত্ৰ আপোনালোকে অনলাইন পাই যাব। অনলাইন পাই আপোনালোকে চাব চন্দ্ৰৰ যন্ত্ৰ বুলি কয়। চন্দ্ৰৰ যন্ত্ৰ এটা পশ্চিম ফালে স্থাপন কৰিব লাগে, ঘৰৰ ৱালতে হওক বেৰতে হওক। আৰু ঘৰৰ যিজন মেইন সদস্য তেওঁ শনিবাৰে ফাষ্টিং কৰিব লাগে, মানে ব্ৰত ৰাখিব লাগে আৰু শনি ভগৱানৰ পূজা প্ৰাৰ্থনা কৰিব লাগে, যাতে ঘৰখনৰ অপায় অমংগল নাইকিয়া হৈ যায়। এই দুটা কৰিলে যদি আপোনালোকৰ বাস্তু দোষ লাগিও থাকে, যদি ডেইলি কৰে, অইন একো ৰিমেডি নকৰিলে এইকেইটা যদি আপোনালোকে ঘৰত যদি সদায় কৰে তেতিয়াহ'লে একো বস্তু চেঞ্জ নকৰাকৈ আপোনালোকৰ ঘৰৰ পৰা বাস্তু দোষৰ পৰা পৰিত্ৰাণ পাব। আপোনালোকে কৰি চাব, একদম সহজ পায়, কিতাপত লিখা আছে, মই কিতাপৰ পৰা চাই পেলাই কৈছোঁ। গতিকে আপোনালোকে কৰি চাব, নিশ্চয় সুফল পাব। ধন্যবাদ।